ইয়াতে চাহ বহাই দিছোঁ, চেনি চাহপাত একেবাৰে দি দিলোঁ ইয়াতে। আৰু ইফালে গাখীৰ গৰম কৰি আছোঁ। আৰু ইয়াতে খাবলৈ নাস্তা লৈ আহিছে, নাস্তা লৈ আৰু এইখিনি চাহ ওলোৱাইছোঁ, এতিয়া আব্বাক দি দিওঁ। বাকী থকা ইয়াৰ সেইখিনি এতিয়া ইয়াত থৈ দিছোঁ মই। আমি নাখাওঁ আৰু এতিয়া আব্বাকে অকলে দিছোঁ। আমি চাহ খালোঁ। আৰু এতিয়া মই ইয়াত চাহখিনি লৈ লৈছোঁ, সেইখিনি আব্বাক গৈ দি আহোঁ। আব্বা ইয়াতে টিভি চাই আছে, সেইকাৰণে ইয়াতে দি দিম। এতিয়া ৰাতি হ'ল আৰু ৰাতিৰ খানাটো আজি মায়ে বনাব। এইখিনি মায়ে চাউল ধুই আছে আৰু এইখিনি তৰকাৰী বহালে মায়ে। আৰু মই আপোনালোকক দেখাই আছিলোঁ যে এইখিনি আলু আৰু শুকান মাছৰ তৰকাৰী। আৰু তাৰপিছত আহিলোঁ মই মোৰ ৰুমত। এগালমান কাপোৰ, ধোৱা কাপোৰে আছিলে জাপিবলগীয়া, সেইখিনি মই লাহে লাহে জাপি আছিলোঁ আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজি বিশেষকৈ তেনেকৈ একো ভিডিঅ' কৰা নাই, কাৰণ মোৰ গাটো ভাল নাই আৰু বতৰো ভাল নাই। বতৰৰ অৱস্থা একদম বেয়া, এদিন ৰ'দ দিয়ে, দুদিন বৰষুণ দিয়ে তেনেকুৱা, আৰু ঘৰৰ পৰা ওলাব পৰা নাই। সেইকাৰণে ঘৰৰ কামখিনিয়ে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। আৰু মই কালিও কাপোৰ ধোৱা আছিলে ন, সেইখিনিতো আপোনালোকে দেখিছিলে। সেই কাপোৰ ধোৱাখিনি, কালিৰ কাপোৰখিনি আৰু আজিৰ কাপোৰখিনি গোটেইখিনি মিলাই কিনে ধুলোঁ বোলে জাপি আছিলোঁ। ইফালে মই কাপোৰখিনি জাপিলোঁ আৰু সিফালে পাকঘৰত মায়ে ভাত তৰকাৰীখিনি আজি ৰাতি বনালে। আৰু কাপোৰখিনি জাপি মেলি চবৰ ৰুমতে নিজৰ নিজৰ ভাগে ভাগে কাপোৰখিনি মই মিলাই মেলি থৈ আহিলোঁ। আৰু গাটো ভাল নাথাকিলে মানে একো কৰিব মন নাযায়, আৰু সেইকাৰণে মানে মই ইমান লাহে লাহে কাম কৰি আছোঁ। কিন্তু মই ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ যাতে আপোনালোকে বৰ নহয় চাই কিনে, সেইকাৰণে। আৰু ইফালে আপোনালোকৰ লগত কথা পাতোঁতে পাতোঁতে মোৰ কাপোৰখিনিও জাপা হৈ গ'ল। এতিয়া প্ৰায় শেষে হ'ল আৰু কাপোৰখিনি জাপি, এইখনে লাষ্ট আছে। এইখন জাপি ল'লে আৰু কাপোৰখিনি জাপা হৈ গ'ল মোৰ। এয়া গোটেই কাপোৰখিনি জাপি ল'লোঁ, ইয়াতো এইখিনি জাপিলোঁ। এতিয়া গোটেইখিনি নিজৰ নিজৰ ঠাইত থৈ ল'ম, তাৰপিছত আকৌ আহি আছোঁ। আৰু এতিয়া মই মোৰ ব্লগটো শেষ কৰিবলৈ আপোনালোকৰ আগত আহিছোঁ। আজি ব্লগটো মই ইয়াতে শেষ কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা মই ব্লগটো কৰা নাছিলোঁ, ভিডিঅ' কৰাই নাই একো, কাৰণ মোৰ একদম মূৰৰ বিষ ইমান হৈছে আৰু পেটটো বিষাই আছিলে। নাজানো কিহৰ কাৰণে এনেকুৱা হৈছে, চাগে বতৰটো এদিন ৰ'দ দুদিন বৰষুণ দি থকাৰ কাৰণে এনেকুৱা হৈছে নেকি, গাটো মানে ভাল নাই লগা। সেইকাৰণে আজিৰ দিনত মানে ভিডিঅ' নকৰিলোঁ। আৰু ৰাতি অকণমান গধূলি সময়ত ভিডিঅ' অকণমান শ্বুট কৰিলোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যে মই আজি কিখিনি কৰিছোঁ। আৰু আশা কৰোঁ আপোনালোকে বুজি পাব আৰু মোৰ ব্লগটো চাই ভালো পাইছে চাগে। যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ইমানখিনি কৈ আৰু আজি মোৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ। আপোনালোকে সকলো চবে ভালে থাকিব, সুস্থ থাকিব। শুভৰাত্ৰি, ধন্যবাদ।